মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়াৰ প্ৰতি মৰম কিমান আছে সেই কথা আজি এক প্ৰকাৰ স্পষ্ট কৰিছে, সেই কথা আজি এক প্ৰকাৰ অৱগত কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ এই সন্দৰ্ভত মুখ খুলিছে। গৌৰৱ গগৈ এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে আৰু বিজেপিক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হ'ল। সুবিধাবাদী ৰাজনীতি আৰু তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজনীতি তললৈ গুচি গ'ল, নিম্ন স্তৰলৈ গুচি গ'ল, যাৰ বাবে আমি সকল যেতিয়া বাহিৰলৈ যাওঁ আমাক লজ্জিত হ'বলৈ হয়। মই এক প্ৰকাৰ ভালে পালোঁ যে মই আগতে কৈছিলোঁ যে আজমল ডাঙৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108, আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰয়োজন হ'ল তেওঁ নিজৰ আটাইতকৈ ভাল বন্ধু আজমল ডাঙৰীয়াক ফোন কৰি যিসকল তেওঁলোকৰ মানুহবোৰ আছে আগৰ লগত, যিসকলৰ লগত তেওঁলোকৰ ভাল, সেইখিনিক তেওঁলোকে নিজৰ NDA মঞ্চত ল'বলৈ বিচাৰে। আৰু সেইকাৰণে আশীৰ্বাদ যাত্ৰাত এইখিনিও কথা যে ক'ব যে আজিৰ তাৰিখত UDF দল শত্ৰু নহয় বন্ধু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে, এইখিনিও কথা তেওঁলোকে যে ক'ব মই আশাবাদী। ইয়াতকৈ আগৰ যদি তেওঁলোকে ভাবে যে আমাৰ সমাজৰ মানুহবোৰ সহজ সৰল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি বুজি নাপায়, অসমৰ জনসাধাৰণে চব চাই আছে যে কেনেদৰে আমাৰ লগৰ এটা মঞ্চ তৈয়াৰ হৈছে আৰু বহল হ'ব পৰৱৰ্তী দিনত। আৰু সেই আনফালে আমি সকলোৱে আহিছোঁ আদৰ্শগত ৰাজনীতি কৰিবলৈ। আমালোকৰ চিন্তা যে 100% মিলি আছে নহয়, পৃথক, কিন্তু অসমৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমি সকলোৱে এটা বিবেক দৃষ্টিৰে আমি আগবাঢ়ি গৈছোঁ, মূল্যবোধ ৰাজনীতি কৰিবলৈ বিচাৰোঁ। আৰু আনফালে আছে সেইসকল যিসকল সুবিধাবাদী ৰাজনীতি কৰিবলৈ বিচাৰে। আৰু অসমৰ ৰাইজে আগন্তুক দিনত সিদ্ধান্ত ল'ব যে সুবিধাবাদী মানুহবোৰ লাগে নে মূল্যবোধ ৰাজনীতি কৰা মানুহবোৰ লাগে। এইখিনি কথা ৰাইজে পিছত নিৰ্ধাৰিত কৰিব। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব।